Welcome to Nupur Kitchen and Blog. আজি আমাৰ মেঘালয় ট্ৰিপৰ দ্বিতীয় দিন। যোৱাকালি আমি চেৰাপুঞ্জী ঘূৰিলোঁ। চেৰাপুঞ্জীৰ ভিডিঅ' লিংকটো ডেছক্ৰিপশ্যন বক্সত দিছোঁ। যিসকলে চোৱা নাই চাব পাৰিব। যোৱাকালি আমি চেৰাপুঞ্জীত থকা ৰুট ব্ৰিজখন চাব নহ'ল। বহুত দূৰ খোজকাঢ়িব লাগে কাৰণে আমি চাব নগ'লোঁ। আজি আমি মাউলিংলংলৈ গৈ আছোঁ। ইয়াত এখন ৰুট ব্ৰিজ আছে। প্ৰথমতে আমি ৰুট ব্ৰিজখনেই চাম। তাৰ পিছত বেলেঞ্চিং ৰক চাম আৰু শেষত আমি এছিয়াৰ ক্লিনেষ্ট ভিলেজ মৌলিলং ভিলেজখন চাবলৈ যাম। এয়া লিভিং ৰুট ব্ৰিজলৈ যোৱা ৰাস্তাটো। এয়া আমি লিভিং ৰুট ব্ৰিজলৈ গৈ আছোঁ। বৰষুণ দি থকাৰ কাৰণে ৰাস্তাটো বহুত পিছল হৈ আছে। তাতে টিকুটা খোলাত লৈ আৰু বহুত টান হৈ পৰিছিলে খোজকাঢ়া। এয়া আমি লিভিং ৰুট ব্ৰিজ পালোহি। মৌলিলং ভিলেজৰ ওচৰতে এটা বেলেঞ্চিং ৰক আছে। আমি এতিয়া ইয়ালৈকে আহিছোঁ। এইটো এটা প্ৰকৃতিৰ আচৰিত পৰিঘটনা। এটা প্ৰকাণ্ড আকৃতিৰ শিল এটা সৰু শিলৰ ওপৰত বেলেঞ্চিং হৈ ৰৈ আছে। প্ৰায় বছৰ বছৰ ধৰি ধুমুহা বৰষুণতো শিলটো পৰি নগৈ বেলেঞ্চ হৈ আছে। সেইকাৰণে ইয়াক প্ৰকৃতিৰ বেলেঞ্চিং ৰক বুলি কোৱা হয়। স্থানীয় লোকসকলে ইয়াক মৌ ৰেংকিউ চাৰাটিয়া বুলি কয়। কিছুমানে কয় ইয়াত প্ৰায় হাজাৰ বছৰ আগতে দেৱতাক সন্তুষ্ট কৰিবলৈ হিউমেন ছেক্ৰিফাইচ কৰিছিলে। খাচী লোকসকলৰ পুৰণি ঐতিহাসিক মন্দিৰ আছিলে এইটো। এতিয়া আমি এছিয়াৰ ক্লিনেষ্ট ভিলেজ মাউলিলং পালোহি। এই গাঁওখন ইমানেই চাফা যে ইয়াত গছৰ পাত এটাও পৰি নাথাকে। ইয়াৰ ঠায়ে ঠায়ে বাঁহৰ ডাষ্টবিন আছে। এই গাঁওখনত প্লাষ্টিক বেগ নিষিদ্ধ আৰু ধূম্ৰপান নিষিদ্ধ। এই গাঁওখনত প্ৰত্যেক ঘৰ মানুহেই নিজে ৰাস্তা ঘাট চাফাকৈ ৰাখে আৰু বৃক্ষৰোপণ কৰাটো নিজৰ অন্যতম কৰ্তব্য হিচাপে লয়। এছিয়াৰ ক্লিনেষ্ট ভিলেজ হোৱাৰ কাৰণে দেশ বিদেশৰ পৰা ইয়ালৈ পৰ্যটকসকল আহে আৰু ইয়াত হোম ষ্টেৰ ফেচিলিটিও আছে।
মাউলিলঙৰ পৰা আহি ৰাস্তাৰ কাষতে ভিউ পইণ্ট এটা পালোঁ। ভিউ পইণ্টটো খুব ধুনীয়া আছিলে, মেঘেৰে আৱৰি আছিলে। তাতে আমি কিছু সময় ৰৈ ফটো উঠিলোঁ। Kain timbulan. Dia.
আমি নেহু কেম্পাছ আহি পাওঁতে আন্ধাৰে হ'ল। গেষ্ট হাউচত আমি ফ্ৰেছ হোৱাৰ পাছত আমি এখেতৰ বন্ধু এজনৰ ঘৰত ৰাতিৰ সাঁজ খাবলৈ বুলি ওলাই আহিলোঁ। ইয়াতে ত্ৰিকুটাই সৰু বা এজনীক লগ পাই খুব ফূৰ্তি কৰিলে। আমাৰ স্কুলত চলি আছে ক্লাছ কেজি এনেকুৱা কৰে বহুত ভাল লাগে আমাক পাই। খাই থাকা মই ক্লেপ কৰিম পূৰ্ণিমা আছে আমাৰ যেনেকে ৰুকিয়া আছিলে চবকে ৰুকিয়া বুলি কয় তেতিয়া মানে আমাৰ ৰুকিয়া নেক্সট আৰু এজনী আহিলে সেইজনী ৰুকিয়া খাই দিয়া আনি বাবাই এইখিনি খাই দিয়া খোৱা মই ক্লেপ কৰিম খোৱা মই দি আছো বহুত দিম মেঘালয়ৰ বহু মিঠা স্মৃতি বুকুত লৈ আমি এতিয়া উভতনি যাত্ৰা আৰম্ভ কৰিব ওলাইছোঁ অৰুণাচললৈ। উমিয়াম লেকটো আমি ৰাস্তাৰ পৰাই চালোঁ। মেঘালয় ট্ৰিপৰ ব্লগটো ইমানতে সামৰণি মাৰিলোঁ। ব্লগটো আপোনালোকৰ কেনেকুৱা লাগিলে চাই কমেণ্ট কৰিব।